এখন পুৰণা মানে হেৰি প্লেন এয়াৰ ইণ্ডিয়া এইখন মানে আমাৰ শিৱসাগৰ এজন বিজনেছমেনে লৈ আনিছে। ইয়াত এখন হোটেল খুলিব এতিয়া বিল্ডিংটো বনাই আছে আৰু প্লেনখনৰ কাম কাৰ্য চলি আছে। সকলোখিনি কাম হৈ গৈছে। গ্ৰাউণ্ড ফিল্ডৰ কামখিনি আছে আৰু ওপৰত পাংখা লগাবলৈ আছে। পাংখা এই দুটা কাম কৰিলে কিমান দিনত হৈ যাব? এমাহৰ ভিতৰত হৈ যাব লাগে। আমি আশা কৰিছোঁ এমাহৰ ভিতৰত হৈ যাব এইখিনি। আৰু বিল্ডিঙৰ কামো হৈ আছে। বিল্ডিঙৰ কামো এই 3 মাহত ইমানখিনি হৈছে যেতিয়া আৰু 1.5 মাহত কমপ্লিট ফিনিচিং মাৰিব পাৰিব বিল্ডিঙৰ কামটো। বহুত স্পীডত কাম কৰি আছে। কাম সোনকালে হৈছে। এইটো ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? আমি মানে বনোৱা মানুহজন এই জাপানৰ পৰা আহিছে ন? এইখন এখন বিলাসী হোটেল হ'ব আৰু। বিলাসী হোটেল। ভাল লাগিলে আপোনাৰ পৰা বহুত জানিব পাৰিলোঁ। আপুনি ক'ৰবাত থাকে নে ক'ৰ পৰা আহিছে? নাই, মই শিৱসাগৰত অহা যোৱা হৈ থাকে এইটো চাইডে। দেখি থাকোঁ, ষ্টাৰ্টিঙৰ পৰা দেখি আছোঁ বনাই আছে। এইটো শিৱসাগৰ ৰাস্তাতে হৈছে ন? এই জগাটোৰ নামটো জয়সাগৰ পৰা শিৱসাগৰ জাষ্ট বাইপাছত উঠিয়ে প্ৰথম বাওঁ চাইডে যিটো তেল ডিপু পায় সেই তেল ডিপুতে। ঠিক আছে, ধন্যবাদ।